বাঢ়নী পানীয়ে ভয়ংকৰ বিপদ মাতিছে মাজুলীবাসীলৈ। বাঢ়নী পানীত ছিগিল কমলাবাৰী আউনীআটী সত্ৰৰ সমীপৰ পহুমৰা মথাউৰি। পানীয়ে উটুৱাই লৈ যায় মথাউৰিটোৰ যুগুনিধাৰী অংশ। ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ এতিয়া ভাবুকি কঢ়িয়াই আনিছে এই ঘটনাই। যিকোনো মুহূৰ্ততে জলমগ্ন হ'ব পাৰে ঐতিহাসিক সত্ৰখন। বানত উটি গৈছে বহুকেইটা বাসগৃহ, বহু লোক হৈ পৰিছে জলবন্দী। বানৰ কবলত নামনি মাজুলীৰ অধিকাংশ অঞ্চল। বালিচাপৰি, ভকতচাপৰি, যুগুনিধাৰী, গোৱালগাঁও, এলেঙিকে ধৰি জলমগ্ন বহু গাঁও। এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে নামনি মাজুলী। আমি আপোনালোকক দেখুৱাইছোঁ মাজুলীৰ এই জলপ্ৰলয়ৰ দৃশ্যাংশ। বাঢ়নী পানীয়ে এতিয়া কিদৰে ভয়ংকৰ বিপদ কঢ়িয়াইছে মাজুলীবাসীলৈ তাৰ দৃশ্যাংশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। বাঢ়নী পানীত ইতিমধ্যে কমলাবাৰী আউনীআটী সত্ৰৰ সমীপৰ পহুমৰা মথাউৰি ছিগি গৈছে। এই পহুমৰা মথাউৰি ছিগি যোৱাৰ লগে লগেই পানীয়ে উটুৱাই লৈ গৈছে মথাউৰিটোৰ যুগুনিধাৰী অংশ। আৰু ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ ইয়াৰ লগে লগেই ভাবুকি আহিছে। এই ভয়ংকৰ ভাবুকিয়ে চিন্তিত কৰি তুলিছে সকলোকে। যিকোনো মুহূৰ্ততেই জলমগ্ন হ'ব পাৰে ঐতিহাসিক সত্ৰখন। আমি নিশাৰ ভাগৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। সেই পহুমৰা মথাউৰিটো ছিগি যোৱাৰ ফলতেই এতিয়া নৈপৰীয়া ৰাইজে হাতে হাতে লাম লাকতো অন্যান্য বাসগৃহৰ সামগ্ৰীসমূহ লৈ তেওঁলোকে নিৰাপদ স্থানলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে। নিৰাপদ স্থানত সেই বস্তুসমূহ স্থানান্তৰ কৰি তেওঁলোকে সেই বস্তুসমূহ বানৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰিছে। কিন্তু সেয়া কিমান দূৰ সম্ভৱ হয় অনাগত সময়ৰ পৰিস্থিতিয়েহে ক'ব। কাৰণ পানী বাঢ়িয়ে আছে, ইটোৰ পিছত সিটো ওখ ঠাইও প্ৰলয়ত এক প্ৰকাৰ বুৰ গৈছে, যাৰ ফলত দেখিবলৈ পোৱা গৈছে নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। আৰু তেনেস্থলত এই সামগ্ৰীসমূহ যিদৰে নিশাই ৰাইজে নিৰাপদ স্থানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছিল, সেই সামগ্ৰীসমূহ সুকলমে নিৰাপদ স্থানত ৰাখিব পাৰিবনে নোৱাৰে, নে সেই স্থানসমূহো বুৰ যাব, সেয়া অনাগত সময়ৰ বান পৰিস্থিতিয়েহে ক'ব। কিন্তু বৰ্তমানলৈকে মাজুলীৰ সেই স্থানসমূহত হাহাকাৰ অৱস্থা। চৌদিশে পানী পানী আৰু পানী, এক সাগৰ সদৃশ পৰিৱেশ। আৰু তাৰ মাজতেই এক প্ৰকাৰ গৃহবন্দী হ'ব লগা হৈছে প্ৰতিগৰাকী বানাক্ৰান্ত ৰাইজ। আমি এই পৰিৱেশ আপোনালোকক দেখুৱাই গৈছোঁ। আৰু শেহতীয়াকৈ মাজুলীৰ সেই পৰিৱেশ আপোনালোকক দেখুৱাম। নামনি মাজুলীৰ অধিকাংশ অঞ্চল কিদৰে এক প্ৰকাৰ জলপ্ৰলয়ৰ সন্মুখীন হ'ব লগা হৈছে মথাউৰিটো ভাগি যোৱাৰ ফলত, সেয়া আমাক দেখুৱাব সাংবাদিক তীৰ্থ ভূঞাই। হয়, ক'ব লাগিব মাজুলীত এক প্ৰকাৰে জলপ্ৰলয় সূচনা হৈছে। যিটো মথাউৰি আছিলে আউনীআটী সত্ৰ হৈ যিটো পহুমৰালৈকে মথাউৰি আছিলে, সেই মথাউৰিটো সন্ধিয়া ভাগি যোৱাৰ ফলত মই দেখুৱাইছোঁ উটুৱাই লৈ গ'ল। আৰু ভয়ংকৰ জলপ্ৰলয় বুলি ক'ব লাগিব। অন্তৰ্ভাগলৈ সমগ্ৰ আচলতে বান এনেধৰণে সোমাই যোৱা দেখিবলৈ পাইছোঁ। আৰু সমান্তৰালভাৱে কেইবাটাও ঘৰ ইয়াত আছিলে, সেই ঘৰকেইটা উটি যোৱা দেখিছোঁ। আৰু 5টাকৈ ঘৰ মই দেখুৱাইছোঁ। ইয়াত 5টাকৈ ঘৰ আছিলে। ঘৰটোৰ জৰিয়তে দেখুৱাবলৈ বিচাৰিছোঁ। এয়া আচলতে এক জলপ্ৰলয়। আৰু SDRF-এ কেইবাটাও পৰিয়ালক উদ্ধাৰ কৰিছে, এইটো ভাল খবৰ যে। আৰু এজন যিহেতু দুৰ্ভগীয়া ভাইকন্দা, যিজনে সৰ্বস্ব হেৰুৱাইছে, সেইজন এতিয়া মোৰ লগত উপস্থিত আছে। একেবাৰে এনেধৰণে ঘৰটোলৈ চাই পেলাই, নৈখনলৈ চাই কেৱল তেখেতে কান্দিছে আৰু কান্দিছে। কোনো বস্তু তেওঁলোকে উলিয়াব নোৱাৰিলে, বয় বস্তু স্কুল চাইকেল টাকেল একো নাই, সমস্ত গুচি গ'লো। বা পৰিয়ালটো কেনেকৈ বুজিছ, 2টা পৰিয়াল পুহি আছো, একো নাই, চব গুচি গ'ল। একো নাই, পিন্ধিবলৈ কাপোৰ নাই, এতিয়া খাবলৈ ভাত নাই, কি কৰিম মই। কাৰণে ভূমি অকণ নাই, মই ঘৰটো বনাবলৈ ছোৱালীকেইজনী ৰাখিবলৈ মই ক'ত। গৰু ছাগলী চব মুখৰ আগতে এদাই হৈ গুচি গ'ল। ৰাগ বোলো মোক কি উপায় দিয়া। প্ৰশাসন আহিছে, কালি বস্তা চব ভৰাইছে, য'ত ভৰাব লাগে তাত ভৰোৱা নাইকিয়া। যিটো কেছত 20টা 25টা মানুহ লাগে, তাত 4টা মানুহ লগাইছে দিনভৰ হাজিৰা। বহুত মানুহৰ ফটো লৈছে, পইচা তুলিছে, একো দিয়া নাই, বুজিছা নাই। আৰু গধূলা সময়ত পইচা দিয়াকেইটা সময়ত মানুহৰ লগত যোগালীৰ লগত কাজিয়া কৰিছে। 500-400 টকা কৈতো আমি হাজিৰা দি পোৱা নাই, আজিহে দিছোঁ, বুজিছা নাই। ঠিকাদাৰ আৰু ব্ৰহ্মপুত্ৰ মৰুৱা মানুহে আমাৰ লগত হাজিৰা কৰা মানুহৰ লগত তৰ্ক কৰিছে পইচাৰ খাতিৰত। দিনভৰ নিজৰ ঘৰ বাৰী পানীত উঠি গৈছে, ৰাস্তাটো খাতিৰত আমি কৰ্মচাৰী লাগিছোঁ। বিভাগৰ কাৰণে হৈছে
এইটো গেটকেইখন যদি আমাক আগতেই খুলি দিলে নে এই ঘটনা এই পৰিস্থিতি আজি নহ'লহেঁতেন গেটকেইখন অফিচৰ মানুহে এজন মতা মানুহ আৰু এজনী মাইকী মানুহে বোলে অহাৰ পিছত আকৌ ঘূৰি গৈ বন্ধ কৰি দিছেগৈ ইয়াত মানুহে গোটেই মানুহে কৈছে এজন মতা মানুহ আৰু এজনী মাইকী মানুহে গৈ পেলাই গেট বন্ধ কৰি দিছেগৈ খোলাৰ পিছত আকৌ বন্ধ কৰিছে আপোনাৰ ঘৰটো আগত আছিলে মোৰ ঘৰ আগত আছে এয়া ঘৰ মোৰ একো নাই এতিয়া ব্ৰহ্মপুত্ৰ এতিয়া নদী ব্ৰহ্মপুত্ৰৰ মাজত মোৰ গোটেই লাখ টকা মোৰ হাতত আছিলে 70,000 টকা একো উলিয়াবলৈ নাপালোঁ কাপোৰ কানি উলিয়াবলৈ নাপালোঁ একো নাই বুলি ক'লোঁ পানী চাই চাপাই দিবলৈ বৌখন আঁতলি অন্ধ মানুহ পাগল মানুহ চব ডাকি ডাকি লোকক গলাই লৈছোঁ ডাকি ডাকি পানীত পোকৰ পানীত পৰি নাৱত উঠাইছোঁ যেনে তেনে পৰিয়াল বচাইছোঁ মই কৰি ৰাইজে ক'ব কেনেকৈ মই বচাইছোঁ কিমান কষ্ট কৰিছোঁ এই চিগাৰেটত ৰাইজে ক'ব মই কি ক'ম হয় এজন আচলতে সৰ্বোচ্চ হেৰুৱাই এই নদীৰ পাৰত এনেধৰণে আচলতে মথাউৰিৰ কাষত কান্দোনৰ ৰোল উঠিছে তেখেতে হিয়া ধাকুৰি কেৱল কান্দিছে আৰু কান্দিছে যিহেতু মথাউৰিৰ কাষতে ঘৰটো আছিল আৰু প্ৰচণ্ড বানে তেখেতৰ ঘৰটো উটুৱাই লৈ গুচি গ'ল সৰ্বোচ্চ তেখেতৰ গুচি গ'ল তেখেতৰ হাজিৰা কৰা ধনৰ পৰা আদি কৰি সা সম্পত্তিকে ধৰি লৈ সকলো তেওঁ তেখেতৰ উটি গ'ল দুটা পৰিয়াল পুহিছোঁ দুটা পৰিয়াল হাজিৰা কৰি কৰি পুহিছোঁ এতিয়া একো নাই নিষ্পত্তি মোৰ ঘৰত খাবলৈ এতিয়া ভাত নাই চাবলৈ ঘৰ দুৱাৰ নাই ৰাতি থাকিবলৈ জেগা নাই মই ছোৱালী চাৰিজনী কেনেকৈ ৰাখিম অন্ধ মানুহজনী মই কেনেকৈ ক'ত নিম মই ক'ত নিম কোনো কাৰো ঘৰত ৰাখিবলৈ নিদিয়ে বহুত দুখ পাইছোঁ কালি ইমান বৰপা ইয়াত গোলাম কৰিছোঁ ইমান বৰপা এতিয়ালৈকে তিতা কাপোৰ কাটি তিতাতে গাতে শুকাই গৈছে কি কৰিম বিৰাট দুখ পাইছোঁ অন্তত ঘৰখনলৈ আহিবলৈ মন নোযোৱা হ'লে চালে সেইকাৰণে আঁতৰে আঁতৰে ঘূৰি ফুৰিছোঁ আহিবলৈ দিয়া নাই মানুহে মোক এইফালে দিলীপ শইকীয়া গৈছে বলিন শইকীয়া গৈছে এইটো এইজনে আপচু বুলি কয় মোৰ দাদা শহু হয় তেখেতৰ গৈছে সেয়া গৈয়ে আছে আৰু নাথাকে বেছি টাইম চবৰে এইকেইঘৰ মানুহে কিমান হাক দিছে অপইতা জাতি বাঁহ কাটি বুজ দিবলৈ ধৰিছে দিলীপ শইকীয়াই হাক দিছে যে অপইতা বাঁহৰ বুজ আমি দিবলৈ নিদিওঁ দিলে ভলুকা বাঁহ দিয়ক আমাৰ খাচ খচনিত আমি কাজিয়া কৰাৰ পিছত ভলুকা বাঁহ কেইটামান কাটি বুজ মাৰিছোঁ আমি নিজে মাৰিছোঁ ভলুকা বাঁহ অপইতা ভলুকা বাঁহ জাতি বাঁহৰ কিবা জোৰ থাকে জানো ধুমুচ দিব নোৱাৰি তেনেকুৱা অৱস্থাত ঠিকাদাৰে আমি ভলুকা বাঁহ কাটিবলৈ কওঁতে সেই ঠিকাদাৰে নাকাটে বলবস্তি কটাইছোঁ পইচা দিবলৈ যাওঁতেও বাঁহৰ পইচা দিবলৈ যাওঁতেও তাৰমানে কমাবলৈহে বিচাৰিছে বাঁহৰ মালিকেও দুটা দান দিছে বাঁহ যাৰ ঘৰৰ পৰা কিনিছে সিও দুটা দান দিছে যে কামটো ভাল হওক আচলতে জলসম্পদ বিভাগৰ যি অকমন্যতা সেই অকমন্যতা আচলতে পোহৰলৈ আনিছে এজন দুৰ্ভগীয়াই যিজনে সৰ্বস্ব হেৰুৱালে মই শৰ্টৰ জৰিয়তে দেখুৱাইছোঁ এয়া হৈছে সমগ্ৰ যি ব্ৰহ্মপুত্ৰ জলধাৰ সেই জলধাৰ অন্তভাগলৈ সোমাই গৈছে আৰু এনেধৰণে বিস্তৰ ক্ষতি সাধন কৰা দেখিবলৈ পোৱা গৈছে 5টাকৈ পৰিয়ালৰ এনেধৰণে কৃষি যিহেতু গৃহ উঠি গৈছে আৰু ধন ইতিমধ্যেই বিশেষকৈ এই 5টা পৰিয়ালৰ যিসমূহ সা সম্পত্তি আছিলে ভাইকন দাৰ গোটেই পৰিৱেশটো দেখুৱালোঁ তেখেতে যিহেতু উল্লেখ কৰিছে তেখেতৰ পিন্ধি যাবলৈ কাপোৰ কানি নাই কেনেকৈ কি কৰি পঠিয়াম লোৱাটোকে তিনিজনী বাহিৰৰ কথা লোৱাটোক হাজিৰা কৰি কৰি পঢ়ুৱাইছিলে আইলেণ্ডত ধৰি আৰু তাক যাবলৈ একো নাই পিন্ধি যাবলৈ গেঞ্জি এটা নাই পিন্ধি যাবলৈ চেণ্ডেল এযোৰ নাই ঐ মই ক'ত এয়া এজন আচলতে সৰ্বোচ্চ হেৰুৱাৰ ব্যক্তিৰ কানন যি কানন আমি আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছোঁ নামনি মাজুলীৰ পৰা নামনি মাজুলীত কি অৱস্থাৰ সৃষ্টি হৈছে আপোনালোকে দেখিবলৈ পাইছে দৃশ্যাংশ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি কাৰণ চকুৰ সন্মুখতে ঘৰখন ঘৰৰ ভিতৰত থকা সামগ্ৰী লামলাকতো সকলো টকা পইচা লগতে পোহনীয়া জীৱ জন্তু সকলো
এই বলিয়া বানে উটুৱাই লৈ গ'ল। সেই ঘৰটো নদীৰ বুকুত মুহূৰ্ততেই বিলীন হ'ল। যিটুকুৰা জেগাত তেওঁৰ সপোনৰ ঘৰখন আছিল, সেই টুকুৰা ঠাইত এতিয়া কেৱল সাগৰ সদৃশ এক পৰিৱেশৰ বাহিৰে যেন একোৱেই নাই। ভাষাৰে বুজাব নোৱাৰা দৃশ্য দেখিলে অনুমান কৰিব নোৱাৰা এটা অৱস্থা সেই ৰাইজৰ মাজত, যাৰ বাবেই এগৰাকী ব্যক্তিয়ে কান্দি কান্দি এক প্ৰকাৰ ক'ব নোৱাৰাৰ দৰে হৈছেই আমাৰ সাংবাদিকগৰাকীৰ কেমেৰাৰ সন্মুখতে। কাৰণ তেওঁ নিজৰ পৰিয়ালটোৰ বাহিৰে আন একো সামগ্ৰীয়ে তেওঁ বচাব নোৱাৰিলে। সকলোবোৰ উটি গ'ল আৰু ঘৰখনো নদীৰ বুকুত চকুৰ সন্মুখতে বিলীন হ'ল।